নমস্কাৰ আজি 12 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষতা শব্দ মুছিবলৈ আবেদন ধৰ্ম নিৰপেক্ষতা সংবিধানৰ অবিচ্ছেদ্য অংগ সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষতা শব্দ মুছি পেলাবলৈ সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা আবেদনৰ শুনানি স্থগিত ৰাখি উচ্চতম ন্যায়ালয়ে ক'লে যে ধৰ্ম নিৰপেক্ষতা শব্দটো 1976 চনত সংবিধানৰ 42 সংখ্যক সংশোধনীৰ ধাৰা 2ৰ কৰ অধীনত প্ৰস্তাৱনাত যোগ কৰা হৈছিল নিবনুৱা সমস্যাৰ ভয়ানক ৰূপ গুজৰাটত 10টা পদৰ বিপৰীতে প্ৰাৰ্থী হল 1800 ভিৰত খহি পৰিল হোটেলৰ দেৱাল নৰেন্দ্ৰ মোদীৰ গুজৰাট মডেল গুজৰাটৰ ভাৰুচৰ এখন হোটেলত চাকৰিৰ বাবে এক বৃহৎ সংখ্যক নিবনুৱা লোক সমবেত হৈছিল এই মুহূৰ্তত স্ক্ৰিনত আপোনালোকক দেখুৱাইছো পৰিস্থিতি এনে পৰ্যায় পালে যে হোটেলখনৰ ৰেলিং ভাঙি গল আৰু গুজৰাট মডেলৰ মুখা খুলকালে নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ওপৰত নিবনুৱা এই আৰ্হি আৰোপ কৰিছে উত্তৰ প্ৰদেশত বজ্ৰপাতত 38 গৰাকীকৈ লোকৰ মৃত্যু হৈছে প্ৰতাপগড়ত সৰ্বাধিক 11 গৰাকীকৈ লোকৰ মৃত্যু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ হতকাৰী সিদ্ধান্তত বৃহৎ অৰ্থনৈতিক ক্ষতি ভাৰতৰ বিমুদ্ৰাকৰণ জিএসটি প্ৰৱৰ্তন কোভিড-19ৰ ফলত ভাৰতৰ ক্ষতি 11.3 লাখ কোটি টকা বন্ধ হৈছে 63 লাখ অসংগঠিত উদ্যোগ প্ৰায় 1.6 কোটি লোকে হেৰুৱাইছে চাকৰি বিজেপিত পদত্যাগৰ জোৱাৰ উজনি অসমৰ দুই জ্যেষ্ঠ আহোম জনগোষ্ঠীৰ নেতাই এবাৰ বিজেপি ত্যাগ কৰিছে খদিয়া জিলা বিজেপিৰ সভাপতি যুধিষ্ঠিৰ গগৈয়ে এৰিছে বিজেপি যুধিষ্ঠিৰ গগৈ ধেমাজি জিলা বিজেপিৰো আছিল প্ৰভাৰী বিজেপি ত্যাগ কৰিলে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মোহনেও শীঘ্ৰে অন্য ৰাজনৈতিক দলত যোগদানৰ ইংগিত যুধিষ্ঠিৰ গগৈ আৰু ভৱেন মোহনৰ ৰাজ্যত ৰাছেল ভাইপাৰৰ আতংক বৃদ্ধি পাইছে সৰ্পদংশনত প্ৰাণ হেৰুৱালে আনিছা খাতুন নামৰ ছোৱালীয়ে ভাত ৰান্ধি থকাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাছেল ভাইপাৰৰ আতংকই এবাৰ প্ৰাণ হেৰুৱাইছে আনিছা খাতুন নামৰ যুৱতী গৰাকী আনিছা খাতুন নামৰ 21 বছৰীয়া মহিলাৰ মৃত্যু বিষাক্ত ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হোৱাৰ সন্দেহ চিকিৎসক তথা ৰাইজৰ ঘটনাস্থলীত হৈছে ঘটনাটো সংঘটিত হৈছে দক্ষিণ কামৰূপৰ 6 গাঁৱৰ হালমাৰা চৰত এইবাৰ সাক্ষাৎ কৰিবলৈ আধাৰ কাৰ্ড জৰুৰী সাক্ষাৎ কৰিবলৈ অহা সমষ্টিৰ সাধাৰণ নাগৰিকলৈ সাংসদ কংগনা ৰাণাৱতৰ আজব চৰ্ত আধাৰ কাৰ্ড লগত থকা লোকেহে সাক্ষাৎ কৰিব পাৰিব অভিনেত্ৰী কংগনা ৰাণাৱতক এইবাৰ অখিল গগৈ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে যদি এবাৰ বা দুবাৰ বিধায়ক হৈ পুৰণা পেঞ্চন নীতিত উৰে জীৱন পেঞ্চন লাভ কৰিব পাৰে জীৱনৰ অধিক সময় সেৱা আগবঢ়োৱা কৰ্মচাৰীক নতুন পেঞ্চন নীতিৰে পেঞ্চনৰ পৰা বঞ্চিত কৰি কিয় চূড়ান্ত অন্যায় কৰা হৈছে এবাৰ বিজেপি চৰকাৰক প্ৰশ্ন কৰিছে অখিল গগৈ এবাৰ দুবাৰ বিধায়ক হোৱাৰ পাছত উৰে জীৱন পুৰণা পেঞ্চন নীতিত যদি পেঞ্চন লাভ কৰিব পাৰে জীৱনৰ অধিক সময় সেৱা আগবঢ়োৱা কৰ্মচাৰীক নতুন পেঞ্চন নীতিৰে পেঞ্চনৰ পৰা বঞ্চিত কৰি কিয় চূড়ান্ত অন্যায় কৰা হৈছে অসমকে ধৰি 16খন ৰাজ্যৰ মুখ্য সচিব বিত্ত সচিবক সমন জাৰি উচ্চতম ন্যায়ালয়ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ ছত্তীশগড় দিল্লী অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম হিমাচল প্ৰদেশ কেৰালা মেঘালয় মধ্যপ্ৰদেশ তামিলনাডু মণিপুৰ উৰিষ্যা আৰু ৰাজস্থানৰ শীৰ্ষ দুগৰাকীকৈ আমোলাক 23 আগষ্টত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে 16খন ৰাজ্যৰ শীৰ্ষ 2 আমোলাৰ ওপৰত
খড়গহস্ত উচ্চতম ন্যায়ালয় ন্যায়িক বিষয়াসকলক পেঞ্চনৰ বকেয়া পৰিশোধ সন্দৰ্ভত দ্বিতীয় ৰাষ্ট্ৰীয় ন্যায়িক দৰমহা আয়োগৰ পৰামৰ্শ পালন নকৰাত বৃহস্পতিবাৰে অসন্তুষ্টি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে লগতে এই বিষয় সন্দৰ্ভত 16খন ৰাজ্যৰ মুখ্য সচিব আৰু বিত্ত সচিবসকলক সমন জাৰি কৰি কয় আমি তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা নাই কিন্তু ইয়াত উপস্থিত হ'বলৈ দিয়ক ভাৰতৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত 3জনীয়া বিচাৰপীঠে কয় যে আদালতে SNJPCৰ পৰামৰ্শ পালন নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু নিৰ্দেশ পালন কেনেদৰে কৰাব লাগে হিয়া ন্যায়ালয়ে জানে বুলি মন্তব্য কৰিছে ন্যায়াধীশ JB বাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে কয় আমি কওঁ যে যদি কেৱল শপতনামা দাখিল নকৰিলেহে মুখ্য সচিব উপস্থিত থাকিব তেন্তে হিয়া দাখিল কৰা নহব উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ে অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ ছত্তীশগড় দিল্লী অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম হিমাচল প্ৰদেশ কেৰেলা মেঘালয় মধ্যপ্ৰদেশ তামিলনাডু মণিপুৰ উৰিষ্যা আৰু ৰাজস্থানৰ শীৰ্ষ দুগৰাকী আমোলাক 23 আগষ্টত ন্যায়ালয়ৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশনা দিছে বিচাৰপীঠে লগতে কয় যে ন্যায়ালয়ে ইতিমধ্যে ৰাজ্যসমূহক কেইবাটাও সুযোগ দিছে কিন্তু দেখা গৈছে যে সম্পূৰ্ণ নিৰ্দেশ পালন কৰা হোৱা নাই আৰু বহুতো ৰাজ্য এই ক্ষেত্ৰত বিফল হৈছে আমি তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা নাই কিন্তু তেওঁলোকক ইয়াত উপস্থিত হ'বলৈ দিয়ক আৰু তাৰ পিছত এখন শপতনামা দাখিল কৰা হ'ব তেওঁলোকক ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ দিয়ক বিচাৰপীঠে কয় লগতে কয় যে মুখ্য সচিব আৰু বিত্ত সচিবসকল ব্যক্তিগতভাৱে উপস্থিত থাকিব লাগিব বিচাৰপীঠে লগতে সতৰ্ক কৰি দিয়ে যে যদি তেওঁলোকে এই নিৰ্দেশনা পালন কৰাত বিফল হয় তেন্তে ন্যায়ালয়ক অৱমাননাৰ গোচৰ আৰম্ভ কৰিবলৈ বাধ্য হ'ব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ সৈতে মিত্ৰতাৰ বিনিময় এতিয়া খুদে মূলে আদায় কৰিবলৈ আগবাঢ়িছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ নামত 60,000 কোটি টকা চৰকাৰে আবণ্টন কৰিছে চৰকাৰক সমপৰ্যায়ৰ বৃহৎ তালিকা দিছে নীতিশ কুমাৰে কিংমেকাৰ হোৱাৰ ভাল সুযোগ উঠিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ 2024 চনৰ বাজেটৰ পূৰ্বে আৰম্ভ হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ৰাজনৈতিক খেল চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ কথা নামানিলে বিপদ হ'ব নৰেন্দ্ৰ মোদীৰ কাৰণ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবুৰ ওপৰতেই এতিয়া প্ৰধানমন্ত্ৰীৰ আসনখন তিষ্টি আছে ক্ৰমাৎ দীঘলীয়া হৈছে বিজেপি ত্যাগ কৰিবলগীয়া নেতাৰ তালিকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ বিজেপি ত্যাগ প্ৰায় নিশ্চিত হৈ পৰিছে তিনিওগৰাকীকৈ বিজেপিৰ জ্যেষ্ঠ নেতাই এতিয়া বিজেপি ত্যাগ কৰিবলৈ আগবাঢ়িছে এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো বিজেপি ত্যাগ কৰা প্ৰায় নিশ্চিত হৈ পৰিছে তিনিগৰাকীকৈ বিজেপিৰ জ্যেষ্ঠ নেতাৰ ৰাজেন গোহাঁই অশোক শৰ্মা আৰু চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই বিজেপি ত্যাগ প্ৰায় নিশ্চিত হৈ পৰিছে